নমস্কাৰ সকলোকে ইকুইপাথ সায়েন্সৰ এটা নতুন ভিডিঅ'লৈ আমি কেমিষ্ট্ৰি বিভিন্ন টপিকৰ বিষয়ে আলোচনা কৰিছো অলৰেডি আৰু এটাকে আমি আলোচনা কৰি গৈ থাকিম বিভিন্ন ইম্পৰ্টেন্ট টপিক বিলাকৰ আমি PYQ ষ্টাৰ্ট কৰিছিলো PYQ ডিসকাস কৰিছিলো CUET CEE আৰু লাহে লাহে এতিয়া ক্লাছ 12ৰ ইম্পৰ্টেন্ট টপিক কিছুমান কভাৰ কৰিবলৈ লৈছো তোমালোক কানেক্টেড আছা বুলি আশা কৰিছো তোমালোকে ডেফিনেটলি কিবা প্ৰবলেম থাকিলে সুধিবা আমি ডিসকাস কৰিম একেলগে আৰু যদি কিবা বুজি নোপোৱা থাকে তেতিয়াও আমাক কনসাৰ্ন কৰিবা গতিকে আজি এটা ভাল টপিক লৈছো দ্যাট ইজ ইলেক্ট্ৰোকেমিষ্ট্ৰি ইলেক্ট্ৰোকেমিষ্ট্ৰি আমাৰ ক্লাছ 12ৰ এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় ইলেক্ট্ৰোকেমিষ্ট্ৰি তোমালোকে যেতিয়া পঢ়িবা ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ বহুত ধৰণৰ বস্তু আছে যিবোৰ আমি কৰিব লাগিব থিওৰি পাৰ্টটো আছে লগতে তোমাৰ নিউমেৰিকেল এপ্ৰোচো আছে আমি নিউমেৰিকেলছ কিছুমান কৰিছিলো CEE বা CUET যেতিয়া PYQ বিলাক কৰি আছিলো গতিকে আৰু আছে তোমাৰ কিছুমান নিউমেৰিকেল এপ্ৰোচ আছে কিছুমান থিওৰি পাৰ্টটো আছে আজি কিছুমান একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিম একদম বেসিক বস্তু কিছুমান আমি ডিসকাস কৰিম ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ চেপ্টাৰটোৰ পৰা এটা ইলেক্ট্ৰোকেমিষ্ট্ৰি শব্দটোতে লুকাই আছে ইলেক্ট্ৰিকেল এনাৰ্জি আৰু কেমিকেল এনাৰ্জি ঠিক আছে এইবিলাকৰ কথা আমি কি পঢ়িম আমি ইয়াতে ডিসকাস কৰিম দুইটা বস্তুৰ বিষয়ে ডিসকাস কৰিম দুইটাকে মিলি পেলাই এটা ব্ৰাঞ্চ বনাইছে কেমিষ্ট্ৰি তাক আমি ইলেক্ট্ৰোকেমিষ্ট্ৰি বুলি কওঁ ঠিক আছে কেমিকেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি গোটেইখিনি আমি ইয়াতে ডিসকাস কৰিম এই চেপ্টাৰটোত কাৰণ এই চেপ্টাৰটোৰ মেইন মোটিভটোৱে হৈছে দুইটা এনাৰ্জিক আমি একেলগে ডিসকাস কৰাটো লগতে কিছুমান ফৰ্মুলা আছে যিবোৰ ফৰ্মুলা আমাৰ নিউমেৰিকেলছ বিলাকত সহায় হ'ব আৰু লগতে থিওৰি পাৰ্ট কিছুমান আছে যেনেকৈ ফেৰাডেজ ল কিছুমান আছে আমি সেইবোৰৰ বিষয়েও ডিসকাস কৰিব লাগিব তোমালোকে সেইবিলাকো জানিব লাগিব গতিকে সেই বিষয়ে আমি ডিসকাস কৰিম এতিয়া প্ৰথমতে আমি ইলেক্ট্ৰোকেমিষ্ট্ৰি বুলি কোৱাৰ লগে লগে কিছুমান টাৰ্মছ আমি জানিব লাগিব আমি আগতেও জানো সেইবোৰ অলৰেডি পঢ়িছো তোমালোকে পঢ়া শুনা কৰিছা এতিয়া এটা আহিব তোমাৰ মেইন ল এটা ইউজ হ'ব ইয়াতে যিটো তুমি ওমছ ল তোমালোকে পঢ়িছা ওমছ ল পঢ়িছা তোমালোকে ফিজিক্সতো পঢ়িছা ওমছ লৰ পৰা আমি ষ্টাৰ্ট কৰিম ইয়াৰ কিছুমান মানে ইয়াৰ পৰা ৰিলেটেড কিছুমান হেৰি থাকিব আমাৰ ফৰ্মুলা থাকিব যেনেকৈ এতিয়া ওমছ লৰ পৰা কি পাওঁ আমি ওমছ লৰ পৰা পাওঁ আমি V = IR বুলি পাওঁ আমি এইটো ওমছ ল ঠিক আছে IR এটা আমি সকলোৱে জানো বা আগতে পঢ়িছো ইয়াতে তোমাৰ এটা বস্তু আছে ৰেজিস্ট্যান্স এই ৰেজিস্ট্যান্সটো মেইনলি কি হয় আমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰিত ব্যৱহাৰ হয় ইলেক্ট্ৰোকেমিষ্ট্ৰিত আমি এই ৰেজিস্ট্যান্সৰ বহুত কিছুমান বস্তু আমি ডিসকাস কৰো ইলেক্ট্ৰোকেমিষ্ট্ৰিত ঠিক আছে ইলেক্ট্ৰোকেমিষ্ট্ৰিত আমাৰ ৰেজিস্ট্যান্সটো লগা হয় ৰেজিস্ট্যান্সৰ পৰা কিছুমান ফৰ্মুলা আহিব কণ্ডাক্টেন্স ৰেজিস্টিভিটি এনেকুৱা ধৰণৰ বস্তুবিলাক আহিব গতিকে আমি এই ৰেজিস্ট্যান্সৰ বিষয়ে ডিসকাস কৰিম আৰু এই বস্তুটো পাইছো আমি কিহৰ পৰা ওমছ লৰ পৰা পাইছো ঠিক আছে আৰু এই যিটো তোমাৰ ৰেজিস্ট্যান্সৰ যিটো ফৰ্মুলা ইয়াৰ পৰা যদি আমি ৰেজিস্ট্যান্সটো ডিৰাইভ কৰো কি পাম R = কি হ'ব V/I হ'ব নহয় জানো V/I হ'ব V/I হলে আমি R পাম এইটো হল তোমাৰ আৰু ৰেজিস্ট্যান্সৰ যিটো ইউনিট হয় এইটো আমি জানো এইটো কি হয় ইউনিটটো ওম হয় ইউনিট ওম is the unit of what unit of resistance যাক আমি R বুলি কওঁ ঠিক আছে এইটো একদম নৰ্মেল ফৰ্মুলা তোমালোকে আগতেও শিকিছা এতিয়া আমি ইয়াৰ লগত ৰিলেটেড আনো কিছুমান ফৰ্মুলা বিষয়ে জানিম ঠিক আছে এতিয়া তোমাৰ আহিলো নেক্সটলৈকে ইয়াৰ পৰা এটা আহিব তোমাৰ যে আমি যদি চাও ৰেজিস্ট্যান্স ইজ তোমালোকে পাবা এইটো ডাইৰেক্টলি প্ৰপৰচনেল টু লেন্থ এণ্ড ক্ৰছ সেকচনেল এৰিয়া এইটো ফৰ্মুলা তোমালোকে দেখিছা ঠিক আছে মই জাস্ট ফৰ্মুলা বেসিকত গৈছো বস্তুবিলাক ফৰ্মুলা বেস কৰি পেলাই আমি ডিসকাস কৰিম এইটো হৈছে ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপৰচনেল টু L/A L is the লেন্থৰ কথা কম আমি আৰু A is the ক্ৰছ সেকচনেল এৰিয়া যেতিয়া আমি ইলেক্ট্ৰোকেমিষ্ট্ৰিত ইলেক্ট্ৰড বা এনেকুৱা ধৰণৰ কথাবিলাক আহিব তেতিয়া আমি এইবিলাক লেন্থ আৰু এৰিয়া ইউজ কৰিম ঠিক আছে সেলৰ তোমাৰ এক্সাম্পল দিয়া থাকিব তাৰ পৰা তুমি উলিয়াব লাগিব কিছুমান হেৰি এতিয়া আমি জানো যে যেতিয়া আমি ইকুৱেল কৰো কোনবা এটা প্ৰপৰচনেলিটি সাইনক যেতিয়া গুছাই পেলে ইকুৱেল সাইন আনো তেতিয়া আমি কি কৰিব লাগিব এটা কনস্ট্যান্ট এড কৰিব লাগিব তাৰ পৰা আমাৰ আহিব ৰেজিস্ট্যান্সৰ যিটো মেইন ফৰ্মুলা ইলেক্ট্ৰোকেমিষ্ট্ৰিত ব্যৱহাৰ কৰা R = rho L/A একদম ইম্পৰ্টেন্ট ফৰ্মুলা বহুত বেছি ইম্পৰ্টেন্ট ফৰ্মুলা এই ফৰ্মুলাটোৰ পৰা তুমি কি পালা যে যেতিয়া আমি প্ৰপৰচনেলিটি সাইনটো গুছাই দিলো আমি এটা কনস্ট্যান্ট দিলো হেতুক হল প্ৰপৰচনেলিটি কনস্ট্যান্ট বুলি কোৱা হয় যাক আমি ৰেজিস্টিভিটি বুলি কওঁ এটুক কম আমি ৰেজিস্টিভিটি ঠিক আছে এটো হৈছে ৰেজিস্টিভিটি এটো হৈছে লেন্থ এটো হৈছে ক্ৰছ সেকচনেল এৰিয়া বা এৰিয়া বুলি ভাবি লব পাৰ A ক্ৰছ সেকচনেল এৰিয়া বা এৰিয়া বুলিও ক'ব পাৰা অৰ এৰিয়া or simply এৰিয়া বুলি মনত ৰাখিব পাৰা A যিহেতু এৰিয়া
ঠিক আছে গতিকে এইটো হৈছে তোমাৰ ৰেজিষ্টিভিটি আৰু ৰেজিষ্টেন্সৰ আমি জানো যে ৰেজিষ্টেন্সৰ ইউনিটটো হৈছে ওম গতিকে এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব ৰ এল বাই এ কেতিয়াবা ইয়াৰ পৰা তোমাক উলিয়াব দিব পাৰে লেন্থ ইয়াৰ পৰা উলিয়াব দিব পাৰে এৰিয়া ইয়াৰ পৰা দিব পাৰে ৰেজিষ্টেন্স ইয়াৰ পৰা উলিয়াব দিব পাৰে ৰেজিষ্টিভিটি তোমাৰ বাকীকেইটা দিয়া থাকিব আৰু তোমাক উলিয়াব দিব তোমাৰ কি হৈছে উলিয়াব দিব তোমাক দুটা দিয়া থাকিব এটা আননন থাকিব বাকীকেইটা থাকিব দিয়া থাকিব গতিকে তাৰ পৰা তুমি উলিয়াব লাগিব আৰু এতিয়া তুমি যদি চাব খোজা এতিয়া ৰেজিষ্টিভিটি যদি উলিয়াব খোজো আমি ৰেজিষ্টিভিটি যদি উলিয়াব খোজো কেনেকে উলিয়াম চোৱা ৰেজিষ্টিভিটি উলিয়াব লাগিলে এইটো হ'ব এনেকুৱা ৰ তুমি ৰেজিষ্টিভিটিটোক ইফালে ৰাখা ঠিক আছে তো কি হ'ব ৰেজিষ্টিভিটিটোক ইফালে ৰাখিলে তুমি এইখিনি ইফালে লৈ যোৱা a বাই l হ'ব a বাই l ইনটু কি হ'ব r হ'ব এইফালে লৈ গ'লা তুমি a বাই l ইনটু এইটো হৈছে তোমাৰ ৰেজিষ্টিভিটি ঠিক আছে ৰেজিষ্টিভিটিৰ পিছত এতিয়া আমি যাম এতিয়া ৰেজিষ্টিভিটিটো কেনেকে উলিয়াম ৰেজিষ্টিভিটিৰ ইউনিট কি হ'ব ৰেজিষ্টিভিটিৰ ইউনিট কি হ'ব আমি সেইটো চাব লাগিব এতিয়া ৰেজিষ্টিভিটিৰ ইউনিটটো হ'ব তোমাৰ ওম মিটাৰ হ'ব ওম মিটাৰ কিয় হ'ব আমি যদি এইফালে তোমাৰ এইফালে যদি লৈ আহো তোমাৰ এইটো কি হ'ব ৰ ইকুৱেলছ টু আমি এইমাত্ৰ যে কৰিলো a বাই l এইটো ইফালে লৈ আহা কিন্তু r হয়নে নহয় গতিকে তোমাৰ এইটো হ'ব তোমাৰ a বাই l এইটো ধৰি ললা তুমি এৰিয়াটো ধৰি ললা মিটাৰ স্কুৱেৰ ঠিক আছে আৰু এইটো লেন্থটো হ'ল মিটাৰ কিন্তু কি হ'ব ওম গতিকে সেইকাৰণে ওম মিটাৰ ইয়াৰ ইউনিটটো হৈছে ওম মিটাৰ হোৱাট ইজ দ্য ইউনিট অফ ৰেজিষ্টিভিটি ৰেজিষ্টিভিটি ইউনিটটো ওম মিটাৰ মিটাৰ আৰু যদি মিটাৰটো চেণ্টিমিটাৰো হ'ব পাৰে তেনেকুৱাও হ'ব পাৰে মিটাৰ হ'লে মিটাৰ চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ এৰিয়াটো জানো আমি কি হ'ব মিটাৰ স্কুৱেৰ হ'ব এৰিয়াটো গতিকে সেইকাৰণে তোমাৰ এনেকেও তুমি উলিয়াব পাৰা ইউনিট অফ ৰেজিষ্টিভিটি ইজ ইকুৱেলছ টু ওম মিটাৰ তাৰপিছত আমি আহিলো নেক্সট তোমাৰ এতিয়া এটা বস্তু আহিব ইয়াতে সেইটো হৈছে তোমাৰ কণ্ডাক্টেন্স বুলি এটা টাৰ্ম আহিব কণ্ডাক্টেন্সটো হৈছে তোমাৰ আমি সেইটো কণ্ডাক্টেন্সৰ ফৰ্মুলা যদি আমি কওঁ কণ্ডাক্টেন্স G equals to reciprocal of resistance ৰেজিষ্টেন্সৰ ৰেচিপ্ৰকেলটোৱে হৈছে কণ্ডাক্টেন্স আৰু কণ্ডাক্টেন্স তোমাক উলিয়াব দিয়ে এতিয়া কি হ'ব তুমি যদি ইয়াতে এইটো বহাই দিয়া ৰ এল বাই এ কি হ'ব তেতিয়া ওপৰলৈ লৈ যোৱা এইটো ৰ এল বাছ গতিকে কেতিয়াবা কি কৰিব তোমাক এইবিলাক বস্তু দিয়া থাকিব এ দিয়া থাকিব ৰ দিয়া থাকিব এল দিয়া থাকিব তোমাক ৰেজিষ্টেন্স উলিয়াব নিদিয়ে কি উলিয়াব দিব কণ্ডাক্টেন্স উলিয়াব দিব গতিকে এইটো এটা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা ইলেক্ট্ৰকেমিষ্ট্ৰিৰ কণ্ডাক্টেন্স ইকুৱেলছ টু ৰেচিপ্ৰকেল অফ ৰেজিষ্টেন্স আৰু ইউনিট বিলাক আকৌ তেনেকে চাব পৰা এতিয়া কণ্ডাক্টেন্সৰ যিটো ইউনিট সেইটোক আমি ইউনিট অফ জি চোৱা ইউনিট অফ জি টো হৈছে চিমেন্স বুলি কওঁ অৰ এছ চিমেন্স বুলি কওঁ আৰু এছ বুলি কওঁ চিম্পলি যদি আমি ক'ব খোজো চিমেন্স নহলে এছ বুলি কওঁ ইট ইজ দ্য ইউনিট অফ জি ইউনিট অফ কণ্ডাক্টেন্স উলিয়াব দিয়ে পৰীক্ষাত তোমালোকক কণ্ডাক্টেন্স উলিয়াব দিয়ে আৰু সেইটো আৰু এটা ক'ব পাৰা তুমি যদি তুমি ইয়াৰ পৰা উলিয়াব খোজা এতিয়া চোৱা তুমি কি জানা ইয়াতে এই মানে মিটাৰ স্কুৱেৰ জানা তেনেকেও উলিয়াব পাৰা তুমি ওম ইনভাৰ্স বুলিও কোৱা হয় ওম ইনভাৰ্স বুলিও কোৱা হয় ৰ মানে কি ওম মিটাৰ আছিল ওম মিটাৰ লিখি দিয়া মিটাৰ স্কুৱেৰ এনেকে গুচি গলে তোমাৰ মিটাৰ চোৱা এনেকে যদি তুমি ইউনিট বিলাক এনেকেও লিখিব পাৰা এতিয়া মিটাৰ স্কুৱেৰ চোৱা কেনেকে উলিয়াব পাৰিবা ইউনিটটো ৰৰ কি আছিল ওম মিটাৰ আমি জানো ইনটু কি হ'ব এলৰ মিটাৰ গতিকে এইটো গোটেইটো কেনচেল গ'ল গতিকে সেইকাৰণে কিমান ওম ইনভাৰ্স সেইকাৰণে কণ্ডাক্টেন্সৰ যিটো ইউনিট হয় ওম ইনভাৰ্স হয় তুমি এনেকে ফৰ্মুলাটো প্ৰথমতে লিখি লৈ তাতে তোমালোকে এনেকেও পুট কৰি পেলাই উলিয়াব পাৰিবা এইটো হৈছে কণ্ডাক্টেন্সৰ বিষয়ে তোমালোকক সুধিব পাৰে হাউ টু ডিটাৰমাইন দ্য কণ্ডাক্টেন্স ফ্ৰম দিছ এইটো এটা মেইন ফৰ্মুলা তাৰ পৰা তুমি উলিয়াব পাৰিবা বাকীখিনি তুমি জানা আৰ কি হয় আৰ গম পাইছা তুমি আৰ ইজ ইকুৱেল টু ৰ এল বাই এ গতিকে তাৰ পৰা তুমি উলিয়াইছা গতিকে এনেকে তুমি কণ্ডাক্টেন্সৰ ফৰ্মুলা উলিয়াব পাৰিবা আৰু কণ্ডাক্টেন্স উলিয়াব দিয়ে তাৰপিছত আৰু এটা বস্তু আহিল তোমাৰ কণ্ডাক্টিভিটি কি হয়
কণ্ডাক্টিভিটি কণ্ডাক্টেন্সৰ পিছত আছে কণ্ডাক্টিভিটি কণ্ডাক্টিভিটি কণ্ডাক্টিভিটিটোক আমি কে ৰে বুজাও কাপ্পা কে ৰে বুজাও ইট ইজ দ্য ৰেচিপ্ৰকেল অফ ৰেজিষ্টিভিটি ৰো কাৰ ৰেচিপ্ৰকেল ৰেজিষ্টিভিটিৰ ৰেচিপ্ৰকেল হয় ঠিক আছে কণ্ডাক্টিভিটি yes it is the reciprocal of resistivity ঠিক আছে এতিয়া ৰেচিপ্ৰকেল অফ ৰেজিষ্টিভিটিৰ ফৰ্মুলা তুমি উলিয়াই পুট কৰি দিয়া ইয়াতে r ৰ পৰা উলিয়াব পাৰিবা r টো ইফাল কৰি পেলাই যেনেকৈ আমি উলিয়াইছিলো আৰু কণ্ডাক্টিভিটিৰ ইউনিটটো হৈছে সিমেন মিটাৰ ইনভাৰ্স unit of K সিমেন মিটাৰ ইনভাৰ্স or সিমেন সেন্টিমিটাৰ ইনভাৰ্স আৰু সেন্টিমিটাৰ ইনভাৰ্সটো আমাৰ কমনলি ইউজ কৰা হয় অলপ তোমালোকে চাবা এইটো যদিও এইটো এসআই ইউনিট মানে তোমাৰ এসআই ইউনিটটো মিটাৰে হয় কিন্তু এইটো এটা কমনলি ইউজ ইউনিট হয় তোমালোকে এক্সামত যিবিলাক নিউমেৰিকেল দিব এনেকুৱা ধৰণৰ নিউমেৰিকেল তুমি এনেকুৱা ধৰণৰ ইউনিট পাব পাৰা সিমেন সেন্টিমিটাৰ ইনভাৰ্স ইট ইজ এক্সপ্ৰেছড মোৰ অফেন মানে বেছিকে এইটো ইউজ কৰা হয় ঠিক আছে বেছিকে এইটো ইউজ কৰা হয় আৰু তোমাৰ এইটো হৈছে তোমাৰ ইট ইজ দ্য ৰেচিপ্ৰকেল অফ ৰেজিষ্টিভিটি ঠিক আছে কণ্ডাক্টিভিটি উলিয়াব দিব তোমালোকে শব্দবিলাকত কনফিউজ নহবা ঠিক আছে কণ্ডাক্টিভিটি মানে reciprocal of resistivity আৰু conductance মানে reciprocal of resistance এইটো হৈছে reciprocal of resistance r reciprocal মানে কি 1 by কৰি দিলে হেতুক আমি reciprocal বুলি কওঁ ঠিক আছে 1 by কৰি দিছা নহয় হেতু reciprocal 1 by something is called reciprocal of something g reciprocal টো যদি লিখিছো আমি g reciprocal কি হ'ব 1 by g আৰু reciprocal কি হ'ব 1 by r তেনেকুৱা ধৰণৰ গতিকে হেতু হৈছে reciprocal এইটো হৈছে তোমাৰ conductivity k equals to 1 by rho ঠিক আছে এইটো হৈছে তোমাৰ ইউনিট অফ কণ্ডাক্টিভিটি যাক আমি কওঁ সিমেন মিটাৰ ইনভাৰ্স আৰু যদি কমনলি ইউজ কৰা বুলি ইউনিটটো কওঁ তেনেহলে সিমেন সেন্টিমিটাৰ ইনভাৰ্স আৰু এইবিলাক যে ইলেক্ট্ৰিকেল কণ্ডাক্টেন্স তুমি যে উলিয়াবা সেইবোৰ কি কৰিবা উইষ্টন ব্ৰিজেদি তোমালোকে ডিটাৰমাইন কৰিব পাৰা উইষ্টন ব্ৰিজ তোমালোকে হয়তো ফিজিক্সত এইটো এক্সপেৰিমেন্ট কৰিছা উইষ্টন ব্ৰিজৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা এইবিলাক ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি এইবোৰ ডিটাৰমাইন কৰিব পাৰিবা উইষ্টন ব্ৰিজৰ দ্বাৰা এইবিলাক তোমালোকে ডিটাৰমাইন কৰিব পাৰিবা গতিকে আজি এই সৰু ভিডিঅ'টোত আমি একদম অকল ফৰ্মুলা বিলাক চাইছো চোৱা একফালৰ পৰা চোৱা তোমালোকে প্ৰথমতে আমি ষ্টাৰ্ট কৰিছো ওমছ লৰ পৰা আমি পালো যে আমি এই r টো ইউজ কৰিম এই r টো ক'ৰ পৰা পাম ওম ইজ দ্য ইউনিট অফ r ঠিক আছে তাৰ পিছত আমি পালো যে ইট ইজ দ্য ৰেচিপ্ৰকেল অফ ৰেজিষ্টেন্স আৰু এইটো হৈছে ৰেজিষ্টিভিটি প্ৰপৰ্চনেলিটি কনষ্টেন্টটোকে আমি কি বুলি ক'ম ৰেজিষ্টিভিটি বুলি ক'ম ঠিক আছে তাৰ পিছত আমি আহিলো a by r এইখিনি কৰি পেলাই উলিয়ালো যে ইয়াৰ ইউনিটটো হৈছে ওম মিটাৰ তাৰ পিছত আমি আহিলো কণ্ডাক্টেন্স ইজ দ্য ৰেচিপ্ৰকেল অফ ৰেজিষ্টেন্স এইখিনি তোমালোকে কৰি পেলাই উলিয়ালা সিমেন সেন্টিমিটাৰ সিমেন হয় ইউনিটটো আৰু প্লাস তোমাৰ ওম ইনভাৰ্স হয় এস বুলিও ক'ব পাৰা নহলে ওম ইনভাৰ্স তাৰ পিছত আহিলো কণ্ডাক্টিভিটি k equals to 1 by rho it is the unit of k যাক আমি কওঁ সিমেন সেন্টিমিটাৰ ইনভাৰ্স বুলিও কওঁ ইউনিটটো আৰু নহলে কি কম নহলে তোমাৰ সেন্টিমিটাৰ ইনভাৰ্স বুলিও কম সিমেন সেন্টিমিটাৰ ইনভাৰ্সটো কমনলি ইউজ কৰা হয় তোমালোকে কোৱেশ্চনত দেখিবা এইটো কমনলি ইউজ কৰা সেইকাৰণে এইটো লিখা হৈছে আৰু ইলেক্ট্ৰিকেল কণ্ডাক্টেন্স এইবিলাক আমি ক'ৰ পৰা উলিয়াব পাৰিম উইষ্টন ব্ৰিজ এক্সপেৰিমেন্টটো আমি এপ্লাই কৰি পেলাই উলিয়াব পাৰিম আই হোপ এইখিনি একদম প্ৰিলিমিনাৰী বস্তু কিন্তু বহুত ইম্পৰ্টেন্ট বস্তু সেইকাৰণে ডিসকাস কৰিলো আই হোপ তোমালোকে বুজি পাইছা নেক্সটত আৰু কিছুমান বিষয়ে ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ